জাতীয় সংযুক্ত গণতান্ত্রিক মোর্চার হাফিজ বশির আহমেদ কাছেমি আমাৰ বিধায়িনী দলৰ দলপতিৰ নেতৃত্বত বিধায়কসকল আৰু দলীয় কৰ্মকৰ্তাসকলৰ লগত এটা সজাতি দলে অসমৰ মহামান্য গভৰ্ণৰ বা ৰাজ্যপাল ডাঙৰীক আমি সাক্ষাৎ কৰিলোঁ। আপোনালোকে নিশ্চয় অনুভৱ কৰিছে যে আজি অসমৰ এটা জ্বলন্ত যোৱা 3 দিন 4 দিনৰ পৰা যি জ্বলন্ত সমস্যাৰ সৃষ্টি হৈছে, বিভিন্ন জিলাৰ পৰা বিভিন্ন অঞ্চলৰ পৰা বিদেশী ধৰাৰ নামত, বিদেশী বহিষ্কৰণৰ নামত যি অন্যায়ভাৱে ভাৰতীয় নাগৰিকক এৰেষ্ট কৰি অনা হৈছে, তেখেতৰ সোধা হৈছে কাগজ পাতি আছেনে নাই, NRCৰ কপি আছেনে নাই, ভোটাৰ আই কাৰ্ড কপি আছেনে নাই, যদি লগত পোৱা নাই লগে লগে এৰেষ্ট কৰিছে। আৰু আমি দেখিছোঁ, লক্ষ্য কৰিছোঁ যে যিসকল মানুহৰ কাগজ পাতি আছে, কিছুমানৰ কাগজ পাতি নাই, কিছুমানৰ কেছ হাৰিছে, এমটিত কেছ হাৰিছে, হাইকোৰ্ট কৰিব পৰা অৱস্থাত নাই, ডিটেনশ্যন কেম্পত যিবিলাক আছিল সকলোকে একেলগে লৈ, কিছুমানৰ কেছ চলি আছে, কিছুমানৰ কেছ পেণ্ডিং আছে, সকলোকে একেলগে লৈ যি ভাৰতৰ পৰা বহিষ্কৰণ কৰাৰ যিটো প্ৰক্ৰিয়া লৈছে, আপোনালোকে নিশ্চয় অনুধাৱন কৰিছে। মোৰ সমষ্টি মানকাছৰ সমষ্টিৰ আমাৰ বগৰীবাৰী বৰ্ডাৰ দি যোৱাকালি যি 14জন মানুহক তাত প্ৰেৰণ কৰিলে, আৰু কোন কোন বৰ্ডাৰ কাক কাক কৰিছে আমি নাজানো, গোটেইখিনিত আমাৰ দৃষ্টিগোচৰ হোৱা নাই। আৰু এই মানুহখিনিক অমানৱীয়ভাৱে বাংলাদেশৰ ভাৰতবৰ্ষৰ বৰ্ডাৰ পাৰ কৰি, ভাৰতবৰ্ষৰ ফেন্সিং পাৰ কৰি, নোমেন্স লেণ্ড ভাৰতবৰ্ষৰ ভূমিতে তেখেতসকলে এৰি দিয়া হৈছে পৰিত্যক্ত হিচাপত। আৰু তেখেতসকল ভাৰতবৰ্ষৰ ফালে ঘূৰি আনিব দিয়া হোৱা নাই, আৰু বাংলাদেশৰ আৰ্মীও যাতে বন্দুক লৈ ৰখিছে সিফালেও যাব দিয়া নাই। গুলীয়াগুলি হৈছে, আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে, তাত গুলীয়াগুলি চলি আছিল। সেই মানুহখিনি কালিৰ পৰা সেনেকৈ অৱস্থাত আছে। সেই মানুহখিনি তেখেতসকলে ঘোষণা কৰিছে যে আমাৰ দেউতা, আজু ককাইদেউ, মা দেউতা, ভাই ভনীয়েক চব ইণ্ডিয়ান, আমি কেনেকৈ বাংলাদেশী হ'লোঁ, কেনেকৈ বিদেশী হ'লোঁ। তেখেতসকলৰ সকলো কাগজ পাতি নথি পত্ৰ থকাৰ পিছতো তেখেতসকলক ডিপৰ্টেশ্যন কৰা হৈছে। আমাৰ কথাটো হ'ল, এখন সভ্য দেশত, এখন ছেকুলাৰ ষ্টেটত যদি তেখেতসকলক কোনোবাই বাংলাদেশী হয়, ইয়াৰ আগতেও বহুত বাংলাদেশী বিতৰণ কৰিছে, বাংলাদেশী একচেপ্ট কৰিছে। কিন্তু যিবিলাকে কোনোদিন বাংলাদেশত আত্মীয় স্বজনো নাই, নিজৰ মানুহ নাই, ঘৰ বাৰী নাই, কোনো পৰিচয় বাংলাদেশত নাই, সকলো পৰিচয় ইণ্ডিয়াত আছে, তেখেতসকলক যিটো বাংলাদেশত পঠোৱাৰ যিটো ব্যৱস্থা, এই ব্যৱস্থাটো হোৱাৰ আগতে এটা এক্সট্ৰাডিশ্যন ট্ৰিটি বাংলাদেশলৈ থাকিব লাগিছিল। বাংলাদেশৰ পৰৰাষ্ট্ৰৰ লগত, পৰৰাষ্ট্ৰ মন্ত্ৰীৰ বা বিভাগৰ লগত কথা পাতি তেখেতসকল যদি বাংলাদেশৰ হয় বাংলাদেশত দি দিয়ক, আৰু যদি বাংলাদেশত নহয় সেইখিনি বিষয়ক লৈ মানৱীয় দৃষ্টি ইণ্ডিয়ান চৰকাৰে কি কৰিব লাগে তাৰ এটা ব্যৱস্থা কৰিব লাগে। এই সকলো বিষয়ৰ ওপৰত আলোচনা কৰি ভাৰতীয় নাগৰিকবিলাক হাৰাশাস্তি আৰু ভয়ৰ মাজত ৰখাৰ যিটো কৌশল, বিশেষকৈ এটা জনগোষ্ঠীক, মুছলিম জনগোষ্ঠীক এটা ভয়ৰ মাজত চাপৰ